তো আমি আছোঁ গুৱাহাটীৰ ছায়েন্স মিউজিয়াম। সকলোকে ভাবিছোঁ ছায়েন্সৰ ক্লাছ কৰোঁ যিহেতু আমি, গতিকে ছায়েন্স মিউজিয়ামখন ছায়েন্সৰ বস্তুবিলাক জানিব লাগিব। গতিকে ছায়েন্স মিউজিয়ামখন আমি চাম, ভালকৈ দেখুৱাম, তোমালোকক যিখিনি বাৰু বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে সকলো চোৱা ভিডিঅ'টো। এই ছায়েন্স মিউজিয়াম আহিলে তোমালোকক ভাবিলোঁ এবাৰ দেখাই দিওঁ গোটেইখিনি বস্তু। ঠিক আছে বাৰু। এয়া হৈছে ছায়েন্স মিউজিয়ামৰ ভিতৰৰ খণ্ড। ইয়া চোৱা, এই একুৱেৰিয়াম এইবিলাকত তাৰমানে কি কৰা হৈছে তোমালোকে বুজি লওঁ। মই এইটো ভ্লগ নহয় আচলতে, এইটো হ'ব এডুকেশ্যনেল ভিডিঅ' টাইপত। ইয়াত চোৱা, মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াত তোমালোকৰ মাছবোৰক এনেকুৱা ছিষ্টেমত ৰখা হৈছে যাতে তেওঁলোকে যিটো এনভাইৰমেণ্টত, তোমালোকে বায়'লজিত পাই আহিছা নহয়, জীৱ বিজ্ঞানত, যে সকলোৰে এটা নিজা নিজা এনভাইৰমেণ্ট থাকে, সেই এনভাইৰমেণ্টত ৰাখিবলৈ চেষ্টা কৰা হৈছে। যেনেকুৱা চোৱা, ইয়াত বেলেগ শিল দিয়া হৈছে, ইয়াৰ মাছটো আকৌ বেলেগ, গতিকে চাব পৰা সকলোৱে। ইয়াত চোৱা, ইয়াত আকৌ পৰিৱেশবিলাক বেলেগ, ইয়াত গছ বেলেগ বেলেগ দিছে, কাৰণ এই চোৱা এইবিলাক বেলেগ বেলেগ কণ্ডিশ্যনত ৰখা হৈছে। ইয়াত বেলেগ গছ দিয়া হৈছে, ঠিক আছে। তাৰপিছত এয়া চোৱা, ইয়াত আকৌ বেলেগ, এইটো নীলা গছ, এইটো মাছটো কিবা বেলেগ। তাৰপিছত এয়া কণ্ডিশ্যনবিলাক দিয়া হৈছে। ইয়াত চোৱা, ইয়াত আকৌ ছিষ্টেমটো বেলেগ দি দিছে। ইয়াত পানীটো ওলাই থাকিব দিছে, কাৰণ কিছুমান চব বস্তুৰে বেলেগ বেলেগ টাইপত থাকিব লাগিব, এইটো বেলেগ ছিষ্টেমত। তাৰপিছত এয়া আছে, ইয়াৰো কণ্ডিশ্যনবিলাক বেলেগ বেলেগ, আৰু কিছুমানো চিমিলাৰ হয়। সাগৰত যিবিলাক থাকে, সাগৰৰ কণ্ডিশ্যন ক্ৰিয়েট কৰিব লাগিব। ইয়াত আকৌ এইটো দিছে, এই পানী ওলাই থকা বস্তুটো কিয় দিছে, কাৰণ ইহঁতৰ পানীটো নন ষ্টপ চেঞ্জ হৈ থাকিব লাগিব, বা ঢৌ এটা থাকিব লাগিব, তেতিয়াহে মাছটো জীয়াই থাকিব পাৰিব। চেষ্টা কৰা হয়। মাছটোৰ নাম খলিহনা মাছ, আপোনালোকে দেখিছে ইয়াত দিয়া আছে, খলিহনা মাছ। এইটো দিয়া হৈছে তোমালোকৰ সকলোৰে পৃথিৱীৰ প্ৰথম মাছটো, এইটো। আৰু ইয়াৰ পৰা বাকীবিলাক ডেভেলপ হৈছে ডাৰউইনৰ সূত্ৰ মতে, আৰু এইটো। পিছত এয়া হৈছে আকৌ এইবোৰ মাছ দেখুৱাই আছে। এইটো চোৱা, ধুনীয়া মাছ, কি বঢ়িয়া। সকলোৱে চোৱাচোন, দেহাৰ গঠনবিলাক, ৰংবিলাক বেলেগ বেলেগ। কিয় বেলেগ বেলেগ জানানে? চোৱা, ইয়াত মই এটা বস্তু বুজাই দিব বিচাৰিম সকলোকে। এইটো হৈছে পৃথিৱীৰ প্ৰথম মাছ। ইয়াৰ পৰা বাকীবিলাক ডেভেলপ হৈছে কণ্ডিশ্যন অনুসৰি, কাৰণ যিটো যোনে যিটো কণ্ডিশ্যনত থাকিব লাগে সেইটো হিচাপে তেওঁক বনোৱা হৈছে ঈশ্বৰে বা সৃষ্টিকৰ্তাই। বুজি পাইছেনে? তোমাক কৈ আছোঁ ৰ'বা। তাৰমানে চোৱা, সকলোৰে গঠনবিলাক বেলেগ। এইটো চোৱা, ইহঁতৰ গঠনটো বেলেগ, আকৌ ইহঁতৰ গঠনবিলাক বেলেগ বেলেগ, চববোৰে গঠন বেলেগ, কণ্ডিশ্যন বেলেগ বেলেগ। এইটো চোৱা, এইটো মাছ চিতল মাছ, এইটো চোৱা, আকৌ এইবিলাক মেৰাইন ফিছেছ, সাগৰীয় পানীত থকা মাছ। তাৰমানে সকলোৰে গঠনবিলাক এইবাবে বেলেগ, যাতে সকলোৱে যিটো এনভাইৰমেণ্টত অৰিজিনেলি পায়, কিছুমান মাছ আফ্ৰিকাত, কিছুমান আমেৰিকাত পায়, সেইবিলাকত যাতে সেই ঠাইখিনিত কেনেকৈ জীয়াই থাকিব পাৰিব, সেই বস্তুটোৰ কাৰণে চববোৰে গঠনবিলাক বেলেগ বেলেগ হয়। ঠিক আছে বাৰু, এতিয়া আমি মাছৰ ঘৰৰ পৰা ওলাওঁ, বেলেগ ঠাইবিলাক দেখুৱাম সকলোকে। যিখিনি বাৰু বুজাই দিবলৈ চেষ্টা কৰিছোঁ, আৰু ইন ডিটেইলছ পিছত চেপ্টাৰ পঢ়ালে বুজাই দিম বাৰু। ঠিক আছে। এয়া হৈছে সকলোৰে ছায়েন্স মিউজিয়াম। সকলোৰে ইচ্ছা থাকে যাব, বহুতে এডুকেশ্যনেল ট্ৰিপবোৰত এইবিলাক ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰা হৈছে। প্লাছ এইখন হৈছে জাহাজ, যিখন যুদ্ধত ব্যৱহাৰ হয়, এইবিলাকৰ বিষয়ে ইয়াত লিখা আছে। পঢ়ি চালে প'ষ্ট কৰি পঢ়িব পাৰে। MIJ-21 প্লাছ এইবিলাক আছে। এইখন তাৰ এটা ডেমো দেখুৱাই দিয়া আছে। ইয়াত MIJ-21 এয়াৰক্ৰাফ্ট, এইখন অৰিজিনেল হয়। ইয়াত লিখা আছে চোৱা, MIJ-21 এয়াৰক্ৰাফ্ট ডনেটেড বাই ইণ্ডিয়ান এয়াৰফ'ৰ্চে এইখন দিছে সকলোৰে চোৱাৰ কাৰণে, যাতে ছাত্ৰ ছাত্ৰী যিসকলে ডিফেন্সত যাব বিচাৰে তেওঁলোক ইনস্পায়াৰ হয়। ঠিক আছে, যিসকলে ডিফেন্সত যাব বিচাৰা সকলোৰে মংগল কামনা কৰিলোঁ, পাৰিবা সকলোৱে। ঠিক আছে, ইয়াত এতিয়া আমি মুখ্য ঘৰটোত প্ৰৱেশ কৰিম, সকলোখিনি দেখুৱাম তোমালোকক, ছায়েন্স মিউজিয়ামৰ আঁতিগুৰি মাৰি দেখুৱাম আৰু। ঠিক আছে, ঠিক আছে, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম একেলগে। বিজ্ঞানৰ ক্লাছ বুলি ভাবিলোঁ আৰু এইটো চোৱা, এইটো প্ৰথম বস্তু দিছে ভিজুৱেলাইজিং চাউণ্ড। তোমালোকে কথা কোৱাটো আচলতে এটা ৱেভ বুলি কোৱা হয়, তৰংগ। নামটো শুনি থকা, তৰংগ ক্লাছ 9ত পাই আহিছা। গতিকে তৰংগ বস্তুটো কি চোৱা, ইয়াত তোমালোকে দেখা পাবা। মই তোমালোকক একদম দেখুৱাই দিম। এইডাল তার আছে চোৱা, এই গীটাৰৰ এইডাল হৈছে তার। চাওঁ, মই এই তারডাল এতিয়া লৰাই দিম, লৰাই দিছোঁ। এই চাউণ্ড সৃষ্টি হৈছে, এই চাউণ্ডটো কি বস্তু চাবা, এইটো লৰাই দিয়া। এই দেখা পালানে? এতিয়া মই চাবা,
এই কপিছে যে ৱেব ৱেব বুলি যে পঢ়িছিলা এই ৱেবটো চোৱা তোমালোকে ইয়াত তোমালোকে চকুৰে চালে বেছি ভিজুৱেলাইজ কৰিব পাৰিবা এইটো এনেকৈ লৰাই দিলোঁ তাৰপিছত এইটো ঘূৰাই দিলোঁ এই চোৱা এই ৱেব তোমালোকে তৰংগবিলাকৰ ছবিবিলাক দেখা পাবা এতিয়া ঠিক আছে এইটো তাৰমানে চাউণ্ডটো চাব পাৰি আৰু তৰংগবিলাক চাব পাৰি তাৰপিছত ইয়াত এটা দিয়া আছে মিৰৰ গ্লাছ ফান মিৰৰ্ছ তাত তোমালোকে যে পোহৰ চেপ্টাৰটো পঢ়িছা ক্লাছ 10ৰ যিসকল আছা ইয়াত তোমালোকে ভিজুৱেলাইজ কৰিব পাৰিবা চোৱা ইয়াত মোক কি চেপ্টাৰ হিচাপে দেখুওৱা হৈছে তাৰ মানে কি তোমাৰ প্ৰতিবিম্বটো একেবাৰে চেপেটা হিচাপে দেখুৱাই দিবলৈ চেষ্টা কৰা হৈছে ইয়াত প্ৰতিবিম্ব আগত সৃষ্টি হৈছে গতিকে এইখন মিৰৰ চোৱা আকৌ এইখন দাপোন চোৱা ইয়াতো আকৌ চেপেটা ঠিক আছে তাৰ এইখনত চোৱা আকৌ এইখনত মই মস্ত চৰা ঠিক আছে তাৰ মানে এনেকুৱা বস্তুবিলাক ইয়াত লিখা আছে চোৱা অসৎ প্ৰতিবিম্ব বা উত্তল দাপোন কি দাপোন সকলোবিলাক দিয়া আছে তাৰপিছত এইটো হৈছে তোমাৰ মেজিকেল ৱাটাৰ টেপ তোমালোকক বেছি বুজাই দিব পৰা নাই টাইম কম ইয়াত তাৰ মানে একো নাই পাইপ চাইপ পানী ওলাই আছে চিষ্টেমটো কি ধৰিব পৰা নাই কিবা চাইন্স আছে নিশ্চয় তাৰপিছত এইটো হৈছে তোমালোকৰ চোৱা ফকালছ পেণ্ডুলাম এইবোৰ ক্লাছ 12ত BSc যিসকলে কৰিবা পিছত পঢ়িব পাৰিবা যে পোনপ্ৰথমতে পেণ্ডুলাম বস্তু কোনটোৰে কৰিছিল এইটো পেণ্ডুলাম এই বলটো এনেকৈ ওলমাই থৈ দিছে ৰছী এটাৰ বাবে এই ওপৰত কৰা এইটো কোৱা হয় ফকালছ পেণ্ডুলাম তোমালোকক বুজাই দি আছোঁ ইয়াত পঢ়ি চাব পাৰে যিসকলে ইচ্ছুক পোষ্ট কৰি পঢ়ি চাব পৰা কি লিখিছে ঠিক আছে এইটো ফকালছ পেণ্ডুলাম আৰু ইয়াৰ ব্যৱহাৰ আছে তোমালোকে ইয়াত পঢ়ি চাব পাৰা ইয়াতো তাৰমানে উত্তৰ মেৰুত বেছিকৈ ভিজুৱেলাইজ হ'ব যে এইটো ঘূৰিব ঘড়ীৰ কাটাৰ দিশত তোমালোকে গম পাবা পিছত তাৰপিছত ইয়াত কিছুমান মেচিন আছে এইটো মেচিনত তোমালোকে চাব পাৰা কম্পিউটাৰ এইটো লৰাই থাকিলে ইয়াত তোমালোকে ধৰা তোমালোকে ডেফিনেশ্যন অফ হেল্থ স্বাস্থ্য কি বস্তু এইটো টিপি দিলা ইয়াত আহি যাব তোমালোকে ইণ্টাৰনেটত চলি থাকে এইবিলাক তো ইয়াত এনেকৈ আহি যাব ইয়াত একৰ্ডিং টু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হেল্থ ইজ এ চিষ্টেম বুজি পাইছা এইবিলাক চিষ্টেম আছে এইটো কমিউনিকেশ্যন কি বস্তু এনেকৈ চাব পাৰা এনচিয়েণ্ট কমিউনিকেশ্যন ইয়াত তোমালোকে বলটো লৰাই ইয়াত আনি এইটো চুইচ টিপি দিলে এনেকৈ চাব পাৰি আৰু বস্তুবিলাক তাৰপিছত এইটো ট্ৰান্সপৰ্ট ইয়াত পৃথিৱীৰ যিকোনো ঠাই চাব পাৰিবা তোমালোকে ইয়াত কি এনেকৈ মাৰি দিলা বা এইবোৰ চিষ্টেম আছে এইবিলাক কেনেকৈ কি ভালকৈ নাজানো তাৰপিছত এইবিলাক আছে তাৰপিছত এইটো জলকুঁৱৰীৰ কলহ আছে চাওঁ এইটো মুখখন হাতত লগাই দিলে পানী ওলাব বুলি কৈছে ওলোৱা নাই আপোনাৰ হাতখন কলহটো মুখত লগাই দিয়ে পানী নাই এইটো কাম কৰা নাই নেক্সট কি আছে চাওঁ আমি নেক্সট আছে এইটো পাজল গেম আছে ইয়াত এইবোৰ খেলিব পাৰি এইবিলাক আছে আৰু তাৰপিছত এইটো আছে প্লাছ এইবিলাক আছে খেলিব পাৰিব সকলোৱে এইটো আছে ফৰ্টেক্স নামৰ কিবা এইটো এনেকৈ পানীটো ধৰি থাকিব পাৰি এইটো তাৰমানে টৰ্নেডো টাইপত আৰু পানীৰ হেৰি কৰিব পাৰি প্লাছ এইফালে এইটো আছে হেল্ল' তাৰপিছত এইটো যঁতৰ আছে এইবিলাক মহাত্মা গান্ধী স্মৃতি চিহ্ন আছে ইয়াত তাৰপিছত এইটো কিবা গেম আছে এইবিলাক খেলিব পাৰি আহিলে খেলিব পাৰিবা যিসকলে কেতিয়াবা চান্স পোৱা স্কুলৰ পৰা লৈ আহিলে প্লাছ এইবিলাক আছে তোমাৰ এনাৰ্জি বল শক্তিযুক্ত বল এইটো তাৰমানে কি জানেনে এইটো হৈছে কিবা বল আৰু এইটো আমি কৰিব নোৱাৰোঁ এইটো দেখুৱাই দিব সিহঁতে এইটো টাইম দিয়া আছে এই টাইমবিলাকত দেখুৱাই দিব আৰু ইয়াত এনেকুৱা বল চাৰ্কাছৰ দৰে আৰু বস্তুটো বল থাকিব বলবিলাক ক'ৰ পৰা ত'ত যাব আৰু প্লাছ এইফালে আছে এইবোৰ কেমেষ্ট্ৰি চাগে এইবিলাক নে কি আদিম যুগৰ বস্তুবিলাক দেখুওৱা হৈছে আদিম যুগৰ নহয় দেই এইবিলাক আগৰ দিনৰ আৰু প্লাছ এইবিলাক আছে কিবা কিবি এনেকৈ চাব পাৰি এইবিলাক হাতেৰে এইটো নেলছন মেণ্ডেলা ইয়াত ক্লিক কৰিব পাৰি এইবিলাক
এইবিলাক কৰিব পাৰি, এইবিলাক আছে, ছিষ্টেম আছে, এইবিলাক গেম চলি আছে। প্লাছ এইটো ৰাসায়নিক বিজ্ঞান, কেমেষ্ট্ৰি যিসকলে ভাল পোৱা এইটোত আহি যাবা। ইয়াত কেমেষ্ট্ৰিৰ সকলোখিনি আছে। এইটো হৈছে তোমাৰ কেমিকেল ফুৱেল, পেট্ৰল, আৰু এইবোৰ কেমিকেল ইণ্ডাষ্ট্ৰি হয়। আৰু এইটো হৈছে DNA ফটো, এইবিলাক DNA তোমালোকৰ ব্ৰেইনৰ নাৰ্ভ ছিষ্টেম। তাৰপিছত এইবোৰ কেমিষ্ট্ৰি লেবৰেটৰী ক্লাছ 11 যিসকলে জানাই, চেল কেমিষ্ট্ৰি এইবিলাক। প্লাছ এইবিলাক আছে, এইবিলাক আছে, বহুত বস্তু আছে ইয়াত, তোমালোকে চাব আহিব পাৰিলে ভাল। আৰু স্কুলত ক'বা ছাৰ বাইদেউসকলক নিশ্চয় লৈ আহিব। প্লাছ এইটো তোমালোকৰ এইটো ৰিপেয়াৰিঙত চলি আছে, লাৰিব দিছে। এইবিলাক হৈছে ডাঙৰ ডাঙৰ কেমেষ্ট্ৰিয়ান। এখেতৰ নাম প্ৰফুল্ল চন্দ্ৰ বে, এখেতে চোৱা কেমেষ্ট্ৰি প্ৰেক্টিকেল কৰি আছে। প্লাছ ইয়াত তোমালোকৰ কেমিকেল বণ্ডিং, এই চেপ্টাৰ আছে ক্লাছ 11 চেপ্টাৰ 4 কেমিকেল বণ্ডিং। প্লাছ এচিড বেছ ক্লাছ 10 চেপ্টাৰ 2, ইয়াত গোটেইখিনি কথা লিখা আছে বঢ়িয়াকৈ। তাৰপিছত ইয়াত কিছুমান ৰাসায়নিক বিক্ৰিয়া দেখুওৱা হ'ব। ইয়াত চোৱা pH কিমান ইয়াৰ চাব বিচাৰিলে এইটো ক্লিক কৰা। নেমু পানী 2.4, এচিডৰ যে 6তকৈ কম থাকে, মনত আছে নহয়। প্লাছ এইটো আছে তোমালোকৰ লাইট বয়ৰ pH 7.1। এচিড নে খাৰক চোৱা যে pH লেভেল, চেপ্টাৰ 2 পঢ়াসকলে জানিব। এইটো চোৱা কি বা চলিউশ্যন, এইটো ইয়াৰ 9.0 বেছিক চলিউশ্যন, এইটো লিখা আছে ইয়াত। ইয়াত হৈছে তোমাৰ pH টেবুল। তাৰপিছত ইয়াত এইবিলাক আছে, এইটো আছে, এইটো আছে, এইবিলাক আছে। আৰু এইটো চোৱা, এইটো হৈছে তোমালোকৰ C25 চাগে, C60 চাগে। এইটো কাৰ্বন চেপ্টাৰটো যিসকলে পঢ়িছে গম পাবা যে C60 নাম শুনিছা। এইটো কেনেকৈ সৃষ্টি হয়, সৃষ্টি দেখুওৱা হৈছে। প্লাছ ইয়াত কিবা কিবি আছে, এনেকৈ চাব পাৰি। আৰু এইবিলাক কিবা কিবি আছে বহুত, কিবা NO2 প্ৰডাকশ্যন কেনেকুৱা, নাইট্ৰজেন চাইকেল, এইটো নাইট্ৰজেন উদ্ভিদে নাইট্ৰজেন কেনেকুৱা পায়, নাইট্ৰজেন চাইকেল নাম শুনিছা। এইটো নাইট্ৰজেন চাইকেল দেখুওৱা হৈছে। প্লাছ এইটো কেমিকেল বণ্ডিং চেণ্ডিং দেখুওৱা হৈছে। তাৰপিছত এইবিলাক কিবা দেখুওৱা হৈছে ইয়াত, এটমিক ষ্ট্ৰাকচাৰ। ঠিক আছে, ইয়াত টিভি দেখুওৱা আছে, তোমালোকে চাব পাৰা এনেকৈ মাছ চাছ এইবিলাকৰ গঠন। ইয়াত ভিটামিনবিলাকৰ নাম, এই ভিটামিনবিলাক ইয়াত তোমালোকে চাব পাৰা। টি ক্লিক কৰি দিলা এনেকৈ, ইয়াত এনেকৈ ক্লিক কৰি দিলা। তাৰপিছত এনেকৈ চোৱা। প্লাছ এইবিলাক আছে, বহুত বস্তু চাব লগা আছে ইয়াত, কিমান দেখুৱাম। আৰু এইবিলাক আছে, এইবিলাক হৈছে তোমালোকৰ বায়ু সেনাৰ। তাৰপিছত তোমালোকৰ ইয়াত আছে ৰাসায়নিক পিলাৰ্ছ, কেমেষ্ট্ৰিয়ান, এইবিলাকৰ নাম আছে। এইবিলাক হৈছে কছমেটিক্স, যিবিলাক আমি কেমিকেল ইউজ কৰোঁ ডেইলি লাইফত। এইবিলাক ডেটল, ছানচিল্ক, শ্বেম্পু, এইবিলাক বিভিন্ন ধৰণৰ কছমেটিকবিলাকত দেখুওৱা হৈছে। পেট্ৰলিয়াম প্ৰডাক্টছ দেখুওৱা হৈছে। প্লাছ এইটো কিবা মডেল বনাইছে কোনোবা, এইটো ধুনীয়া বনাইছে কিন্তু দেই, ভাল লাগিছে। চব পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰি দেখুওৱা হৈছে চাগে ইয়াত, আমাৰ ষ্টুডেণ্টে বনাব এইটো এটা। প্লাছ এইবিলাক আছে, এইখন হৈছে তোমালোকৰ পিৰিয়ডিক টেবুল, এই তেনেকৈ চাব পাৰা, চাব পাৰি আৰু পিৰিয়ডিক টেবুলত। প্লাছ এইবিলাক ৰাসায়নিক কেমিকেল বস্তুবিলাক আছে। ঠিক আছে দিয়া। পিছতে ইয়াত এটা ব্লগ দেখুওৱা আছে, ইয়াত লিখা আছে, পঢ়ি চাব পাৰে আৰু বুজি ল'ব পাৰে নিজে নিজে, এক্সপ্লেইন কৰি থাকিব টাইম নাই। এইটো এটা বস্তু আছে, ইয়াত তাৰমানে ফটো উল্টাকৈ আঁকিছে, এনেকুৱা চিষ্টেমত আঁকিছে যাতে ইয়াত চালে বস্তুটো ঠিককৈ দেখা পায়। ইয়াত কেমেৰাত অহা নাই বস্তুটো, এইটোত চালে ভালকৈ দেখা পাব সকলোৱে। তাৰপিছত এইটো হৈছে তোমালোকৰ প্লাজমা অৱস্থা বুলি নাম শুনি থকা যে গোটা জুলীয়া আৰু গেছৰ উপৰি আৰু এটা অৱস্থা পোৱা যায়, যিটো প্লাজমা বুলি কোৱা হয়। এইটো হৈছে প্লাজমা অৱস্থা। ইয়াত হাত থৈ ৰাখিলে পোহৰ উলিয়াই আহে। ঠিক আছে, এইবাৰ নেক্সট আমি ইয়াত চাওঁ সকলোখিনি। এইফালে আছে বায়'মেকানিক্স, জীৱবিজ্ঞানীসকলৰ বাবে। আৰু এইটো জীৱবিজ্ঞানৰ ষ্টুডেণ্টসকল, বায়'লজি পঢ়াই আছোঁ না, সকলো চাই লোৱা। ইয়াত বায়'মেকানিক্স, মানুহৰ গঠন, পোক পতংগ সকলোবিলাক আছে, চাই লোৱা, ভালকৈ চাই লোৱা।
ইয়াত লিখা আছে এমিবাৰ পৰা আৰম্ভ কৰি গোটেইখিনি কথা ইয়াত লিখা আছে। তাৰ প্লাছ এইবিলাক আছে, পোষ্ট কৰি কৰি চাব পৰা সকলোৱে। ইয়াত চোৱা অবিশ্বাস্য যন্ত্ৰ। চ' ইয়াত লিখা আছে আৰু এইটো এটা হৈছে তোমালোকৰ হৃদপিণ্ড, এইটো থকাৰ বাবেতো জীয়াই আছোঁ। গতিকে ইয়াত চোৱা মেকানিজমছ লিখাই আছে, সকলো জীৱৰে এই বস্তুটো আছে। এই যিখিনি আৰু মেইন জীৱখিনিত আমাৰ জীৱৰ বহিগহী জীৱ। তাৰ প্লাছ এইবিলাক আছে গঠনবিলাক। ইয়াত চোৱা কোষ চেপ্টাৰ পঢ়িছা ক্লাছ 9। গতিকে ইয়াত চোৱা কোষৰ গঠন, কোষ অংগাণু অৰিজিনেল পিকচাৰ দেখুওৱা আছে, অনুবীক্ষণ যন্ত্ৰৰে তোলা ফটো, এইবিলাক চাই লোৱা। প্লাছ এইটো হৈছে DNA, তোমালোকৰ DNAৰ ফটো দেখুৱাইছে, এইবিলাক দেখুওৱা আছে আৰু বহুত কিবা কিবি। এইবিলাক মাছ দেখুৱাইছে, চাই লোৱা আৰু গান এটা লগাই দিছোঁ, সকলোৱে চাই লোৱা। ইয়াত চোৱা, ইয়াত প্ৰসাদী লক্ষ্মীৰ কাৰণে চোৱা, এইবিলাক আদিম যুগৰ মাছ, অৰিজিনেল ফটো, এইবিলাক অৰিজিনেল ফটো নহয় চাগে, হেৰি কৰিছে, কনজাৰ্ভেশ্যন কৰিছে। অৰিজিনেল চোৱা, অৰিজিনেল বস্তু, এইবিলাক চাব লগা আচলতে মেইন। এইবিলাক গঠন আছে, এইবিলাক চোৱা সাগৰৰ তলৰ বস্তু, সেইবিলাক আৰু এইবিলাক আৰু দেখুৱাইছে। এইটো হৈছে বায়'লজিৰ মেইন বছ ডাৰউইনক দেখুৱাই মূৰ্তি চাব পাৰিবা, ৰ'বা দেখুৱাই আছোঁ ভালকৈ। এইবিলাক আৰু আছে, এইবিলাক ঈগল, চৰাই। বায়'লজি ইণ্টাৰেষ্টেড সকল আহিবা, ইয়াত সোমাই যাবা। এতিয়া বস্তুবিলাক অলপ হেৰি হৈছে, নতুনকৈ বনাব আকৌ পিছত। এইজন চোৱা চবতকৈ স্পীডত দৌৰা মানুহ, এইবিলাক গঠন আছে। প্লাছ এইবিলাক আছে আৰু সাগৰৰ মাছৰ পৰা জাহাজ বনাইছে, ইয়াত দেখুৱাইছে মাছৰ পৰা জাহাজ। আমি এইবিলাক তাৰমানে ষ্ট্ৰাকচাৰবিলাক গ্ৰহণ কৰিছে যে কেনেকৈ বনাব লাগিব, মাছ টকচাই জাহাজখন বনাইছে। এইবিলাক চোৱা, এইবিলাক হৈছে বিভিন্ন ধৰণৰ কেঁচি, যিবিলাক আমাৰ চাৰ্জাৰী অৰ্থাৎ অপাৰেশ্যন থিয়েটাৰত ব্যৱহাৰ কৰা হয়। ইয়াত ফালাত বহুতে ইয়াত অপাৰেশ্যন কৰিলে ব্যৱহাৰ কৰা যায়। এইবিলাক হৈছে তোমালোকৰ প্ৰকৃতিক অনুসৰণ কৰাৰ কাৰণে ইয়াত লিখা আছে, তাৰ প্ৰকৃতিক বস্তুবিলাক অনুসন্ধান এইবিলাক কেঁচি ব্যৱহাৰ কৰা হয়। প্লাছ ইয়াত কিবা কিবি আছে আৰু এইবিলাক কম্পাউণ্ড বল। এইটো হৈছে তোমাৰ পতংগৰ যৌগিক চকুযোৰ। পতংগ মানে পতংগৰ চকুবিলাক সৰু সৰু লেন্সেৰে গঠিত। আমাৰ কি থাকে, এখন লেন্স থাকে, সিহঁতৰ এনেকুৱা সৰু সৰু নাওমান আমাৰ বহুত লেন্স থাকে। ঠিক আছে, মই এইটো বস্তু শিকিলোঁ, এইটো বস্তুৰে চাব পাৰি। এইবিলাক আছে, বহুত বস্তু আছে। প্লাছ এইবিলাক আছে মানুহৰ গঠন। ঠিক আছে, এইবিলাক আছে। হেল্ল' হেল্ল', সকলে এইটোতে শুনি পায়, হেল্ল'। এইবিলাক আৰু মাইক চিষ্টেমটো দেখুৱাইছে ইয়াত এইবিলাক আছে। এইটো কিবা আকৌ সাগৰৰ তলত গ'লে চাগে ইউজ কৰে, পাম। চাইকেলৰ পাম্পটো আমাৰ হাওঁফাওৰ দৰে কাম কৰে, সেইটো বস্তু বুজাইছে। এইটো কেমেৰা আৰু আমাৰ চকু একে প্ৰণালী, ইয়াত বুজাই দিয়া আছে। কেমেৰা আৰু আমাৰ চকু, DSLR আৰু আমাৰ চকুবোৰ একে। এইটো হৈছে মানুহৰ স্কেলিটন, এইটো কিবা, এইবিলাক আছে আৰু বিভিন্ন বস্তু। এইটো হৈছে তোমালোকৰ কেঁচুৱা জন্ম হ'লে চাগে, এইটো মাকৰ পেটত 15 সপ্তাহত কেনেকুৱা হয়, এইবিলাক আৰু এইটো মগজু আছে। এইটো দেখুৱাইছে, এইবোৰ বুজোৱা হৈছে যে হাৰ্ট। ঠিক আছে, এইবিলাক আছে, আৰু ৰ'বা তোমালোক এটা বস্তু দেখুৱাই দিওঁ। এইটো হৈছে তোমালোকৰ মহাকাশ, যিসকলে পঢ়ি ভাল পোৱা। মহাকাশ ৰুমত সোমালোঁ আমি।
মহাকাশৰ অধ্যয়ন যিসকলে কৰি ভাল পোৱা চোৱা। মিছন মাৰ্চ আমাৰ মংগল গ্ৰহৰ এইটো এটা। প্লাছ এইখন আছে পৃথিৱীখন এনেকৈ দেখুৱাই আছে, গাড়ী চাব পাৰি। এইবিলাক চলাৰ ছিষ্টেম দেখুওৱা হৈছে আমাৰ কেনেকৈ আছে। এইটো সূৰ্য, তাৰপিছতে মাৰ্কাৰী অৰ্থাৎ বুধ, বৃহস্পতি, বুধৰ পিছত কি আছে বুধ, শুক্ৰ, পৃথিৱী, মংগল, জুপিটাৰ চবতকৈ ডাঙৰ চোৱা কিমান ডাঙৰ পৃথিৱীৰ তুলনাত। পৃথিৱী আৰু জুপিটাৰ চোৱা, জুপিটাৰ মানে বৃহস্পতি গ্ৰহ, তাত শনি গ্ৰহ, ইউৰেনাছ, নেপচুন। ইয়াত তোমালোকৰ হেৰি কৰা হৈছে কয়লা যে শুনি থাকোঁ, কয়লা কেনেকৈ বনায় এইবিলাক ৰিয়েলিটি দেখুওৱা আছে। এইবিলাক ভিডিঅ'ৰ যোগে দেখুওৱা হৈছে কয়লা কেনেকুৱা কি লাগে, বেলচা, জোতা আটাইবোৰ দেখুওৱা হৈছে। ঠিক আছে বাৰু, ভিডিঅ'টোৰ বহুত দীঘল হৈছে, গতিকে মই এইখিনিতে আৰু অলপ দেখুৱাই তোমালোকক। এইটো হৈছে স্নেক পেণ্ডুলাম পাবা ক্লাছ 11ত পাবা। এইবিলাক হৈছে পেণ্ডুলাম, সাপৰ দৰে পেণ্ডুলাম। এইটো যে গোলকবিলাক চলচল কৰি থাকে, এইটো গ্ৰেণ্ড শ্বাটল, বৃহৎ মাকো। এইটো তাৰমানে চুম্বক ক্ষেত্ৰৰ কথা আছে, মেগনেটিক ফিল্ডৰ কাৰণে তুমি এই হাতখন দিলে মেগনেটিক ফিল্ড পাই গ'লে এইটো চাবা লৰচৰ কৰি যায়। এই চোৱা লৰচৰ কৰি দেখুওৱা পাবা। এইটো কিন্তু ভয় লগা, এইটো চোৱা বিদ্যুতিক শ্বৰ্ট লাগিলে চাবা, এই চুইচটো টিপি দিলে বৈদ্যুতিক শ্বৰ্ট। এইটো চাবা তোমাক দেখুৱাইছোঁ, এইটো চাবা, এইটো চুইচ টিপিলে এইটো শ্বৰ্ট চাৰ্কিট। আৰু এইটো আছে কণীটো ঘূৰি থাকে এনেকুৱা স্পীডত ঘূৰে, তাৰমানে যে ই চিধা হৈ যাব, অলপ দেৰিকৈ চাবা চিধা হৈ যাব, চিধা হৈ ঘূৰিব আৰম্ভ কৰিব। সেইটো দেখুওৱা হৈছে। প্লাছ ইয়াত কাইনেটিক এনাৰ্জি অৰ্থাৎ গতি শক্তিৰ কিবা কিবি দেখুৱাব ইয়াত। এই বলবিলাক চোৱা, এয়া এই চোৱা, এইবিলাক আছে, ছিষ্টেম আছে, এইবিলাকৰ মেকানিজম আছে। এইটো ডেচিমেল ছিষ্টেমৰ কিবা কিবি আছে আৰু ইয়াত। তাৰ প্লাছ ইয়াত তোমালোকে হাতুৰিৰে কোবাব লাগিব, এই হাতুৰিটো দিছে। এনেকুৱা আৰু এইটো আৰু পাৰি শব্দ সৃষ্টি কৰা দেখুৱাইছে। এইটো আছে তোমালোকৰ ভাৰ্চুৱেল, ইয়াত বস্তু বেয়া আছে। সেইবিলাক আছে, বহুত কিবা কিবি আছে আৰু ইয়াত কেনেকৈ দেখুওৱা সকলো। এইটো চোৱা পেণ্ডুলাম, এইটো ফ্লোটিং বল আছে ইয়াত, আৰু এইবিলাক আছে। এইটো পাইথাগোৰাছ থিয়ৰাম দেখুওৱা আছে আৰু ইয়াত। এইটো এটা ঘৰ দি আছে, এইটোত সোমাই গ'লে তাৰমানে দেখা নোপোৱা হৈ যায় আৰু গলটো নাথাকা আন পাবা। মই ফটো তুলিব নোৱাৰিম আৰু এতিয়া। এইটো কিবা আকৌ, এইটো নাজানো কি বা দিছে। এইটো গজাল থোৱা হাত, এইবিলাক আছে আৰু আজি। গতিকে ভিডিঅ'টো মই ঠিক আছে, গতিকে আজি এৰিলোঁ সকলোকে, কাৰণ বহুতখিনি বস্তু দেখুৱালোঁ আৰু কিবা কিবি দেখুৱাব ৰৈ গ'ল। গতিকে যিখিনি বাৰু দেখুৱালোঁ আৰু বাকী তোমালোকে আহিবলৈ চেষ্টা কৰিবা দেই। এতিয়া সময় পালে বেলেগ জেগাত যোৱাতকৈ ছায়েন্স মিউজিয়াম আহিবা, ছায়েন্সৰ ষ্টুডেণ্টসকলে বহুত শিকিব পাৰিবা আৰু বহুত বস্তু আছে। গতিকে সেইবিলাক পিছত বাকী যিসকলে ভিডিঅ'টো চালে বহুত বহুত ধন্যবাদ।